নমস্কাৰ, মই পুনৰবাৰ উপস্থিত হৈছোহি বিদ্যাৰ্থীসকলৰ সমস্যাক লৈ। বৰ্তমান যিসকলৰ পৰীক্ষা চলি আছে নতুবা আগন্তুক পৰীক্ষা আছে, সেই বিদ্যাৰ্থীসকলৰ যদি কোনোবা ত্ৰিপাৱত মংগলৰ দশা আছে নতুবা বিদ্যাস্থানত মংগলৰ দশা আছে, তেতিয়াহ'লে সেই বিদ্যাৰ্থীসকলৰ পৰীক্ষা এমাহ দুমাহৰ আগৰ পৰা মূৰৰ বিষ, জ্বৰ, পানী লগা নতুবা পৰিয়ালৰ কোনোবাৰ কিবা সমস্যাৰ বাবে পৰীক্ষাত বাধা আহিব পাৰে। বিশেষভাৱে টনচিলাইটিছ, চৰ্মৰোগ আদি হোৱা দেখা যায়। গতিকে এই প্ৰতিকাৰৰ এই সমস্যা দূৰৰ বাবে আমি সহজে এটা প্ৰতিকাৰ ল'ব পাৰোঁ। যিসকল ব্যক্তিৰ মংগলৰ দশা আছে সেইসকলে এনেকুৱা তামৰ ঘটি এটা আনিব। এই তামৰ ঘটিত মাটিমাহ ভৰ্তি কৰি দিব, তাত এটা শিলিখা দিব আৰু তাত এটা কইনছ এটকা এটা দিব, দি ঘটিটো ক'লা কাপোৰ এখনেৰে বান্ধি দিব। বান্ধি দি এই ঘটিটো সেই বিদ্যাৰ্থী পঢ়া টেবুলৰ নৰ্থ ইষ্ট উত্তৰ পূব দিশৰ চুকত টেবুলখনত ৰাখি থৈ দিব। আৰু সদায় বিদ্যাৰ্থীজনে পঢ়াৰ সময়ত এই ঘটিটোত এনেকৈ হাতখন দি হ্ৰিং শ্ৰীং মংগলায় নমঃ বুলি 10 বাৰ জপ কৰিব। দিনটো 2 বাৰ জপ কৰিব। এনেকৈ ধৰি হ্ৰিং শ্ৰীং মংগলায় নমঃ, হ্ৰিং শ্ৰীং মংগলায় নমঃ এনেকৈ 10 বাৰ জপ কৰিব। তো যি বাধা আছে বিদ্যাৰ্থীজনৰ, তো লাহে লাহে এই বাধাৰ পৰা পৰিত্ৰাণ পাব। গতিকে আজিলৈ আহোঁ, পুনৰবাৰ এনে অন্য এটা প্ৰতিকাৰ দিবলৈ আপোনালোকৰ ওচৰত উপস্থিত হ'ম।